নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছে দিব্যশ্ৰীৰ পৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজি এই ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিওঁ আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে এতিয়া বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দেৰগাঁও। দেৰগাঁৱত অসমৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডোৰ বাহিনীটো কি? অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো কোনটো সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰাংগনা। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো হৈছে বীৰাংগনা। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিনিচুকীয়া। টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ, অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত আছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিনিচুকীয়া জিলাত। তিনিচুকীয়া জিলাত ডিগবৈ তেল শোধনাগাৰ আছে। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমৰ কোনখন জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায়? অসমৰ কোনখন জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। যোৰহাটক সাংস্কৃতিক নগৰী বুলি জনা যায়। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2000 চনত। 2000 চনত সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, কোন চনত গুৱাহাটী নেহেৰু ষ্টেডিয়াম মুকলি হৈছিল? কোন চনত গুৱাহাটী নেহেৰু ষ্টেডিয়াম মুকলি হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1962 চনত। 1962 চনত গুৱাহাটী নেহেৰু ষ্টেডিয়াম মুকলি হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান? ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 52 ছেকেণ্ড। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময় হৈছে 52 ছেকেণ্ড। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, অসমে কিমানখন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ কৰে? অসমে কিমানখন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ কৰে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2খন। অসমে 2খন দেশৰ লগত আন্তৰ্জাতিক সীমা ভাগ কৰে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আলং। কাৰ্বি আলঙত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে? তলৰ কোনখন জিলাই ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। যোৰহাটে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, কোনখন নৈ পাৰত হিন্দুসকলৰ পবিত্ৰ স্থান হৰিদ্বাৰ অৱস্থিত? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগা। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, কোনটো ৰাষ্ট্ৰীয় ঘাইপথত নামদাং শিলৰ সাঁকো অৱস্থিত? কোনটো ৰাষ্ট্ৰীয় ঘাইপথত নামদাং শিলৰ সাঁকো অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নামদাং শিলৰ সাঁকো অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে,
জ্যোতি চিত্ৰবন ক'ত আছে? জ্যোতি চিত্ৰবন ক'ত আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাহাটী। গুৱাহাটীত জ্যোতি চিত্ৰবন আছে। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে সুৰমা নদী অসমৰ কোনখন নদীৰ আন এটা নাম? সুৰমা নদী অসমৰ কোনখন নদীৰ আন এটা নাম সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰাক। বৰাকৰ আন এটা নাম হৈছে সুৰমা। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক কোনখন নদীয়ে বিচ্ছিন্ন কৰিছে? নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক কোনখন নদীয়ে বিচ্ছিন্ন কৰিছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধনশিৰি। ধনশিৰি নদীয়ে নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক বিচ্ছিন্ন কৰিছে। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কাৰেঙৰ লিগিৰি নাটকখন কোনে লিখিছিল? কাৰেঙৰ লিগিৰি নাটকখন কোনে লিখিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেঙৰ লিগিৰি নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পুষ্য বৰ্মন। পুষ্য বৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অৰুণোদয় প্ৰথম কোন চনত প্ৰকাশ পাইছিল? অৰুণোদয় কোন চনত প্ৰথম প্ৰকাশ পাইছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1846 চনত। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে হৰ্ণবিল উৎসৱ কিমান দিন পালন কৰা হয়? হৰ্ণবিল উৎসৱ কিমান দিন পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 2 দিন, অপশ্যন বি দিছে 5 দিন, অপশ্যন চি দিছে 3 দিন, অপশ্যন ডি দিছে 10 দিন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10 দিন। হৰ্ণবিল উৎসৱ 10 দিন পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে য়াংডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? য়াংডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826 চনত। 1826 চনত য়াংডাবু সন্ধি স্বাক্ষৰিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1985 চনত। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? জগন্নাথ মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পুৰী। পুৰীত জগন্নাথ মন্দিৰ অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমত কেতিয়া দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰা হৈছিল? কেতিয়া দাস প্ৰথাৰ আৰম্ভ নহয় ইয়াত নিষিদ্ধকৰণ কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1843 চনত। 1843 চনত দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰা হৈছিল। আমি সেইকাৰণে প্ৰশ্নটো পঢ়োঁতে চাই ল'ব লাগিব ইয়াত মানে আমাৰ নিষিদ্ধকৰণ কৰা হৈছিল নে নাই আৰম্ভ কৰা হৈছিল সুধিছে। সেইটো কাৰণে প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব লাগে। ইয়াত আমাৰ সুধিছিল নিষিদ্ধকৰণ কৰা হৈছিল 1843 চনত। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি? অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনে দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফুলগুৰি ধেৱা। ফুলগুৰি ধেৱাৰ প্ৰথমটো কৃষক বিদ্ৰোহ। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত? কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ কাজিৰঙা, অপশ্যন বি জাতিংগা, অপশ্যন চি মানাহ, অপশ্যন ডি দীপৰ বিল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাতিংগা। জাতিংগা চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে
ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ভাৰতত বৰ্তমান কিমানখন মুঠ ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে। এই কুৱেশ্যনটো আমি উত্তৰটো জানিব লাগে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 106খন। ভাৰতত মুঠ 106খন ৰাষ্ট্ৰীয় উদ্যান আছে। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে তলত দিয়া কোনডাল ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে? তলত দিয়া কোনডাল ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰ্কটক্ৰান্তীয় ৰেখা। কৰ্কটক্ৰান্তীয় ৰেখাডাল ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰত আৰু চীনৰ সীমাৰ গঠন কৰা ৰেখাডালৰ নাম কি? ভাৰত আৰু চীনৰ সীমা ৰেখাডালৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেকমোহন লাইন। ভাৰত আৰু চীনৰ সীমা গঠন কৰা ৰেখাডালৰ নাম হৈছে মেকমোহন লাইন। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয়? ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8 অক্টোবৰ। 8 অক্টোবৰত ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যাদৱ পায়েঙে এককভাৱে সৃষ্টি কৰা অৰণ্যখৰ নাম কি? ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মূলাইকাথনি। যাদৱ পায়েঙে এককভাৱে সৃষ্টি কৰা অৰণ্যখনৰ নাম হৈছে মূলাইকাথনি। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি? অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জোনাকী চিত্ৰগৃহ। জোনাকী চিত্ৰগৃহ হৈছে অসমৰ প্ৰথমটো চিনেমা হল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে চুকাফা দিৱস কেতিয়া পালন কৰা হয়? চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 ডিচেম্বৰ। 2 ডিচেম্বৰত চুকাফা দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ বাবে কাক ফাঁচি দিয়া হৈছিল? সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ বাবে কাক ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই কুশল কোঁৱৰ। কুশল কোঁৱৰক সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে ফাঁচি দিয়া হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1949 চনৰ 26 নৱেম্বৰ। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বগীবিল দলংখনে অসমৰ কোন দুখন জিলাক সংযোগ কৰিছে? বগীবিল দলংখনে অসমৰ কোন দুখন জিলাক সংযোগ কৰিছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় আৰু ধেমাজি। ডিব্ৰুগড় আৰু ধেমাজিক বগীবিল দলঙে সংযোগ কৰিছে। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে প্ৰথম ঘূৰণীয়া মেচমেল কেতিয়া হৈছিল? প্ৰথম ঘূৰণীয়া মেচমেল কেতিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1930 চনত। 1930 চনত প্ৰথম ঘূৰণীয়া মেচমেল হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে গিবন অভয়াৰণ্য ক'ত অৱস্থিত? গিবন অভয়াৰণ্য ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। যোৰহাটত গিবন অভয়াৰণ্য অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমত বৰ্তমান কেইটা তেল শোধনাগাৰ আছে? অসমত বৰ্তমান কেইটা তেল শোধনাগাৰ আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4টা। অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোন চনত যাদৱ পায়েঙে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? কোন চনত যাদৱ পায়েঙে পদ্মশ্ৰী বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2015 চনত। 2015 চনত যাদৱ পায়েঙে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে গৰিবী হটাও শ্লোগানটো কাৰ আছিল? গৰিবী হটাও শ্লোগানটো কাৰ আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইন্দিৰা গান্ধী। গৰ্বী হটাও শ্লোগানটো ইন্দিৰা গান্ধীৰ আছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ৰেগুলেটিং এক্ট কেতিয়া গৃহীত হৈছিল? ৰেগুলেটিং এক্ট কেতিয়া গৃহীত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1773 চনত। 1773 চনত ৰেগুলেটিং এক্ট গৃহীত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসম গ্ৰামীণ বিকাশ বেংকৰ কেতিয়া গঠন কৰা হৈছিল? অসম গ্ৰামীণ বিকাশ বেংকৰ কেতিয়া গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2006 চনত। 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী। ভাৰতৰ উচ্চতম ন্যায়ালয় নতুন দিল্লীত অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1935 চনত। 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত কৰা হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগ। এতিয়া আহিছোঁ আজি আমাৰ এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াত আমাক সুধিছে পলাশী যুদ্ধ কিমান চনত হৈছিল? পলাশী যুদ্ধ কিমান চনত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।